ভক্তি সেই ভক্তিটো কিন্তু বেবিচাৰ হ'ব বুলি মহাপুৰুষ শংকৰদেৱে কৈ গৈছে। মুক্তিত নিস্পৃহ যিটো সেই ভকতনম ৰসময়ী মাগহ ভকতি সমস্ত মস্তকমণি যেন ভকতৰ বৈশ্য ভজ হেন দেৱ যদুপতি। একমাত্ৰ কৃষ্ণক আৰাধনা কৰিব গৈছে, ভগৱানক আৰাধনা কৰি একান্ত মনে আৰাধনা কৰিব গৈছে। বেলেগত নাযাবতো, বেলেগত যোৱাত তেওঁলোকৰ প্ৰয়োজনে নাই। এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ। মোৰ মনত পৰিছে এটা কবিতা, ৰঘুনাথ চৌধুৰীয়ে এটা লিখিছিল কবিতা, বশিষ্ঠাশ্ৰম লিখিছিল। তেওঁ লিখিছিল কবিতাটো এইদৰে: হে পথিক জোৰোৱাহী তাপিত জীৱন, খন্তেক বহিলে হিয়া পৰিব শীতল, ভাগৰুৱা পথিকৰ শান্তি নিকেতন, অময়া প্ৰেমৰ পুৰী গিৰি সন্ধ্যাশ্ৰম। মই যদি কওঁ অময়া প্ৰেমৰ পুৰী এই আমাৰ অন্ঠাইবাদী ব্ৰহ্মসেৱাশ্ৰম, কিবা ভুল হ'ব নেকি? অময়া প্ৰেমৰ পুৰী গিৰি সন্ধ্যাশ্ৰম, মই যদি কওঁ অন্ঠাইবাদী ব্ৰহ্মসেৱাশ্ৰমটো অময়া প্ৰাকৃতিক পৰিৱেশেৰে সমুজ্জ্বল। ইয়াত মানুহৰ মন মেজাজ স্তব্ধ হৈ থাকে, বেলেগ কথাৰ চিন্তাৰ অৰিহণা নাথাকে। আমাৰ ভাইটি একদম ডেকা ল'ৰা, ইয়াং একেবাৰে, তেখেতৰ আৰু শিকিব লগা বহুত আছে। তেখেতে যি ধুনীয়া সুলৰিত ভাষাত দিছে, আমাৰ আৰু ক'বলগীয়া তাত একো নাই, তেওঁ যথেষ্ট লিখি কৰিছে। তথাপি যিহেতু আহিছোঁ, অসমীয়াত এষাৰ কথা আছে, সভাত থাকি নকয় উচিত, দুখে পাই কিঞ্চিত কিঞ্চিত। অলপমান হ'লেও ক'ব লাগিব। মই এইটোৱে ক'ম যে মহাপুৰুষৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰোঁ জীৱন গঢ়িত। অভিনয় শেষ হ'লে আয়ু বেলি মাৰ গ'লে থৈ যাব পাৰোঁ খোজ সময়। মই জানামতে আমাৰ অমৃতপুৰত যিটো ব্ৰহ্মসেৱাশ্ৰম স্থাপন হৈছে অন্ঠাইবাৰী, তাত বিজয় সিং নাৰায়ণ ব্ৰহ্মচাৰীৰ অৱদান আছে। যে বিজয় সিং ব্ৰহ্মচাৰীয়ে চিন্তা কৰিছিল যে বড়োসকলক মই একত্ৰিত কৰিব লাগে। বড়োসকলে নিজা ব্ৰহ্ম ত্যাগ কৰি বিভিন্ন ধৰ্মত তেওঁলোকে গুচি গৈছে, তেনেহ'লে আমাৰ অস্তিত্ব থাকিব ক'ত? ধৰ্মইহে মানুহক একত্ৰিত কৰে। গতিকে তেখেতে চিন্তা কৰিলে যে ব্ৰহ্মসকলক, বড়োসকলক মই একত্ৰিত কৰিব লাগিব। তেওঁ কলিকতালৈ গ'ল। তেওঁৰ শিক্ষাগুৰুৰ নামটো মই পাহৰিলোঁ। কি ক'লে? পৰমহংস স্বামীৰ ওচৰত গ'ল। মই এইখিনি অলপমান পঢ়িছোঁ তেখেতৰ। তেখেতে যেতিয়া পৰমহংস স্বামীৰ কলিকতাত লগ ধৰে নহয়, ইমান কষ্ট স্বীকাৰ কৰিছিল, মই পঢ়ি মোৰ চকু পানী বগাইছে। যথেষ্ট কষ্ট স্বীকাৰ কৰিব লগা হৈছে। সেই সময়ততো গাড়ী ঘোঁৰা নাই, বাট পথ নাই, খোজকাঢ়ি যাব লগা হৈছে মানুহক, বিশ্বাসী লোকক লগত লৈ। তেওঁক আজি লগ নাপায়, কালি লগ নাপায়, পৰহি লগ নাপায়, তেনেকৈ। কিন্তু এটা কথা ঠিক, মহৎ লোকে কিন্তু ধৈৰ্যৰ বান্ধ কেতিয়াও ছিঙি নিদিয়ে। তেওঁৰ মনত যিটো দৃঢ় ভাৱ সৃষ্টি হয় সেইটো পৰিয়ালে। মোৰ উদ্দেশ্য কি যে মই বড়োখিনিক একত্ৰিত কৰিব লাগে। বড়োখিনি বেধৰ্মী হৈ গৈছে, ব্ৰহ্ম ধৰ্ম প্ৰতিষ্ঠাত তেওঁলোকক আত্মহত্যা। গতিকে স্বামীদেৱক লগ পালে তেখেতে, লগ পাই তেখেতৰ শিষ্যত্ব গ্ৰহণ কৰিলে আৰু লাহে 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 পুথি পাতি পঢ়িলে, অধ্যয়ন কৰিলে। অধ্যয়ন নকৰিলেতো মানুহ ডাঙৰ হ'ব নোৱাৰে। আমাৰ মহাপুৰুষ শংকৰদেৱে তীৰ্থ ভ্ৰমণ কৰিছিল, 2বাৰ তীৰ্থ ভ্ৰমণ কৰিছিল। 12 বছৰ এবাৰ 7 বছৰ নে 8 বছৰ তীৰ্থ ভ্ৰমণ কৰিছিল। তীৰ্থ ভ্ৰমণ কৰি সাধু সন্যাসীসকলক লগ কৰিছে। তীৰ্থ ভ্ৰমণ কৰি ৰামায়ণ, মহাভাৰত, গীতা, পুৰাণ, বেদ এইবিলাক অধ্যয়ন কৰিছে। অধ্যয়ন কৰি নিজকে সাজু কৰি লৈছে যে মোক কোনোবাই যদি কিবা প্ৰশ্ন কৰে, মই তেওঁলোকক সুন্দৰভাৱে মোক জবাব দিব লাগিব আৰু এখন সুস্থ সবল অসমীয়া সাজ কৰিব লাগিব। তেওঁৰ লক্ষ্য আছিল সেইটো। তেওঁৰ শিষ্য হ'ল মহাপুৰুষ মাধৱদেৱ। স্বামী বিবেকানন্দৰ গুৰু হ'ল ৰামকৃষ্ণ পৰমহংসদেৱ। তলত মোৰ নামটো পাহৰিলোঁ, গ্ৰীচৰ আধ্যাত্মিক পণ্ডিত। তেওঁৰ শিষ্য হ'ল আপোনাৰ নামটো মই পাহৰোঁ, নামবিলাক মনত নাথাকে মোৰ। তেতিয়া হওক, এজন শিষ্য থাকিলে গুৰু এজন থাকিবই লাগিব। গুৰু নহ'লে কিন্তু শিষ্য নহয়। আমাৰ গুৰু হৈছে এই পৰমহংসদেৱ। গতিকে
গুৰুৱে গুৰুক চিনি পায়, ভাল মানুহে ভাল মানুহক চিনি পায়, অসৎ মানুহে অসৎ মানুহক চিনি পায়। আৰু সেয়েহে আমি তেওঁলোকৰ জৰিয়তে এখন মুক্ত সমাজ গঠন কৰিব পাৰিছোঁ। আমাৰ আজিৰ এই সভাখন ধন্য হৈছে এইকাৰণেই যে বিভিন্ন বৰ্গৰ মানুহে আহি ইয়াতে যোগাযোগ কৰিছে। যদিও বড়ো ভাষীৰ মানুহ সংখ্যা যথেষ্ট বেছি, আন ভাষী মানুহৰ সংখ্যা অলপমান কম। এইটোকো মই অনুৰোধ কৰিম তেওঁলোকক যে আন ভাষীৰ মানুহক মাতিলেও ভাল হয় নেকি গুৰুদেৱৰ বিষয়ে জনাৰ কাৰণে। এতিয়া গুৰুদেৱৰ বিষয়ে লেখা 2-3খনমান কিতাপ মোক দিছে, মই ভিতৰত সোমাব পৰা নাই। মই অলপ সেইবিলাক অধ্যয়ন কৰি আছোঁ। নিশ্চয় গুৰুদেৱৰ বিষয়ে, গুৰুদেৱ কালীচৰণৰ বিষয়ে তেওঁলোকে জানিলে ভাল হ'ব। মই নামটো প্লেটৰ গুৰু হৈছে এৰিষ্টটলেক লগ নাপালে প্লেটো ইমান আগবাঢ়ি যাব নোৱাৰিলে। তেনেকৈ স্বামী বিবেকানন্দই লগ পাইছে আপোনাৰ আমাৰ নামটো পঢ়াই ৰামকৃষ্ণ পৰমহংসদেৱ। সেয়েহে স্বামী বিবেকানন্দই চিকাগোত ভাষণ দিলে হিন্দু ধৰ্মৰ ওপৰত। কিমান 2 ৰাতি 2 দিনৰ কথা মই শুনিছোঁ, শেষ নহয় ভাষণ। মাই ডিয়াৰ জেণ্টেলমেন অফ আমেৰিকা, মাই ডিয়াৰ ব্ৰাদাৰ এণ্ড চিষ্টাৰ্ছ অফ আমেৰিকা বুলি যেতিয়া কৈছিল, সেই সময়ত জাউৰিয়ে হাত দিছিল মানুহ। সেই সময়ত কিন্তু মাই ডিয়াৰ ব্ৰাদাৰ এণ্ড চিষ্টাৰ সেই কথাটো নকৈছিল, কোনো নাজানিছিল। পথপ্ৰদৰ্শক হৈছে আপোনাৰ স্বামী বিবেকানন্দ। মাত্ৰ 39 বছৰত তেওঁ। গতিকে মহাপুৰুষৰ জীৱনেৰে চানিকে আমিও কৰিব পাৰোঁ জীৱন গঢ়িত। অভিনয় শেষ হ'লে আয়ুবেলি মাৰ্গলে থৈ যাব পাৰোঁ সময় বান্ধি। এতিয়া বাট দেখুৱাই গৈছে বিজয় সিং নাৰায়ণ ব্ৰহ্মচাৰীয়ে যে আহক আমি একগোট কৰোঁ, আমি শিক্ষা বিস্তাৰ কৰোঁ, আমি মানুহক মানুহ হিচাপে গঢ়ি তুলিব পাৰোঁ। কথা হৈছে জীৱশ্ৰেষ্ঠ হৈছে মানুহৰ ওপৰত কোনো নাই। মানুহ হিচাপে যদি আমি অলপমান মানুহৰ কিবা কাৰণে কৰিব পাৰোঁ, সেইটোৱে আমাক যুগমীয়া কৰি ৰাখিব। আজি নাৰায়ণ ব্ৰহ্মচাৰীদেৱ আজি আমাৰ মাজত জিলিকি থাকে, ভৱিষ্যতেও জিলিকি থাকিব। আৰু নৱপ্ৰজন্মই আমাৰ ব্ৰহ্মচাৰীদেৱৰ বিষয়ে জানিব লাগিব, জ্ঞান ল'ব লাগিব, তেতিয়াহে তেওঁলোকৰ বাট বুলিব। আজি চাওক, আপুনি পেপাৰ খুলি চাব নোৱাৰে কি যে হত্যাকাণ্ড। এই যোৱা পৰহি এটা পৰিয়ালৰ 3জন মানুহ মাৰি পেলালে। কি কাৰণ হৈছে এইটো? আমি মানুহ ইমান অভদ্ৰ হৈছোঁ কিয়? আমি মানুহ ইমান বিপদে পৰিচালিত হৈছোঁ কিয়? আমি ধৰ্ম মানা নাই, আমি গুৰুদেৱৰ কথা মানা নাই। আমি যদি গুৰুদেৱসকলৰ আমাক দেখুৱাই যোৱা পথ আমি প্ৰদৰ্শন কৰিলোহেঁতেন, তেনেহ'লে আমি এইবিলাক অধৰ্ম নকৰিলোহেঁতেন। আজি কি হৈছে? পুতেকে বাপেকক নামানে, বাপেকে পুতেকক নামানে, ঘৈণীয়েকে গিৰিয়েকক নামানে, এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। তেনেহ'লে পৃথিৱীখনত আমি ধুনীয়া কেনেকৈ থাকিম? গতিকে আমি গুৰুসকলৰ আশ্ৰয় ল'বই লাগিব, গুৰুৰ চৰণত আমি পৰিবই লাগিব। ইয়াকে কৈ ভুল ভ্ৰান্তি ক্ষমা মাৰ্জনা কৰি মই মোৰ সংভাষণ সামৰণি মাৰিছোঁ। ধন্যবাদ।